Okay, students, let's start the class. যোৱা ক্লাছত আমি আৰ্থৰ এটমস্ফিয়াৰৰ বিষয়ে আলোচনা কৰিছো যে আৰ্থৰ এটমস্ফিয়াৰত আমি বিভিন্ন লেয়াৰত ভাগ কৰিব পাৰি পৃথিৱী এটো সাপোজ পৃথিৱী আমাৰ আৰ্থ ইয়াৰ ওপৰত কি আছে ইয়াৰ ওপৰত এটা এটমস্ফিয়াৰ আছে বায়ুমণ্ডল আছে অসমীয়াত ক'ব গ'লে এই এটমস্ফিয়াৰক আমি মেইনলি পাঁচটা লেয়াৰত ভাগ কৰিছো 1 2 3 4 আৰু 5 নম্বৰ লেয়াৰ 1 নম্বৰ লেয়াৰৰ নাম হৈ গ'ল ট্ৰপোস্ফিয়াৰ 2 নম্বৰ লেয়াৰৰ নাম হৈ গ'ল স্ট্ৰেটোস্ফিয়াৰ 3 নম্বৰৰ নাম মিজোস্ফিয়াৰ 4 নম্বৰ লেয়াৰৰ নাম থাৰ্মোস্ফিয়াৰ আৰু 5 নম্বৰ লেয়াৰৰ লাষ্ট লেয়াৰটোৰ নাম এক্সোস্ফিয়াৰ এনেকৈ আমি আলোচনা কৰিছিলো পাঁচটা লেয়াৰ প্ৰতিটো লেয়াৰৰ আমি কি চাইছিলো ক্যাৰেক্টাৰিষ্টিক চাইছো কোনটো লেয়াৰৰ ক্যাৰেক্টাৰিষ্টিক কি কোনটো লেয়াৰত কি পোৱা যায় ঠিক আছে কোনটো লেয়াৰত কি মিটিয়াৰ আহি বাৰ্ন হয় কোনটো লেয়াৰত কি টেম্পাৰেচাৰ তলৰ পৰা ওপৰলৈ ইনক্ৰিজ হয় ট্ৰপোস্ফিয়াৰৰ কথা কৈছিলো কোনটো লেয়াৰত ওজন পোৱা যায় হেতু আমি আলোচনা কৰিছিলো কোনটো লেয়াৰৰ ডেন্সিটি আটাইতকৈ কম কোনটো লেয়াৰৰ ডেন্সিটি আটাইতকৈ বেছি গুটেইখিনি বস্তু আমি আলোচনা কৰিছো সো লাষ্ট ক্লাছটো যদি আপোনালোকে চোৱা নাই আৰ্থৰ এটমস্ফিয়াৰৰ ওপৰত আপোনালোকে নিশ্চয়কৈ চাই ল'ব এটমস্ফিয়াৰৰ টপিকটো আমি 90% কমপ্লিট কৰিছো 90% কমপ্লিট কৰা বুলি কিয় কৈছো কাৰণ 10% এই এটমস্ফিয়াৰ ৰিলেটেড টপিকৰ 10% আজি আলোচনা কৰিম 10% বাকি আছে ঠিক আছে 10% বাকি আছে সেই 10% আজি আলোচনা কৰিম সো বলক এই এটমস্ফিয়াৰ টপিকটো আপোনালোকে যদি চোৱা নাই নিশ্চয়কৈ চাই ল'ব আজিৰ ক্লাছটো চোৱা আগতে ঠিক আছে নহলে লাইভটো কৰি পেলাই পিছত চাওক আপোনালোকে তথাপিও চলিব এতিয়া এটমস্ফিয়াৰৰ যে লেয়াৰবোৰ আলোচনা কৰিছো নাম্বাৰ 1 লেয়াৰ ট্ৰপোস্ফিয়াৰ বেলেগ এটা কালাৰ লৈছো ইয়াতে ব্ল্যাক কালাৰ ল'ব লাগিব নাম্বাৰ 1 লেয়াৰ ট্ৰপোস্ফিয়াৰ নাম্বাৰ 2 স্ট্ৰেটো নাম্বাৰ 3 মিজো নাম্বাৰ 4 থাৰ্মো আৰু নাম্বাৰ 5 একদম ওপৰত যোনটো লেয়াৰ আছে বাহিৰত হেতু এক্সোস্ফিয়াৰ কোনটো লেয়াৰত কিমান খিনি আৰু কেনেকৈ টেম্পাৰেচাৰ চেঞ্জ হয় ট্ৰপোস্ফিয়াৰ যোনটো 1 নম্বৰ লেয়াৰ ইয়াতে আপুনি ওপৰত যেতিয়া উঠি যাব মানে বটম টু টপ মানে তলৰ পৰা ওপৰলৈ আমি আপুনি জিমানে উঠি যাব হিমান কি হ'ব টেম্পাৰেচাৰ ডিক্ৰিজ হ'ব কমি যাব মানে জিমান ওপৰলৈ আপুনি উঠি যাব হিমান ঠাণ্ডা ফিল কৰিব ঠিক আছে এইখিনি গল আপোনালোকে চাৰ্টটো বনাব লাগিব তাৰ আগতে বুজি লওক স্ট্ৰেটোস্ফিয়াৰত কি হ'ব 2 নম্বৰ লেয়াৰত উল্টা হৈ যাব জিমান ওপৰলৈ যাব হিমান টেম্পাৰেচাৰ বাঢ়িবহে জিমান ওপৰলৈ যাব হিমান টেম্পাৰেচাৰ বাঢ়িব মিজোস্ফিয়াৰত কি হ'ব আকৌ কমিব মানে প্ৰথমটো লেয়াৰত ওপৰলৈ গৈ থাকোতে টেম্পাৰেচাৰ কমিলে তাৰ পিছৰ লেয়াৰত ওপৰলৈ গৈ আছে টেম্পাৰেচাৰ বাঢ়ি আছে তাৰ পিছত 3 নম্বৰ লেয়াৰত আকৌ 1 নম্বৰ লেয়াৰৰ দৰে টেম্পাৰেচাৰ ডিক্ৰিজ হ'ব তাৰ পিছত থাৰ্মোস্ফিয়াৰ থাৰ্মো ওয়াৰ্ডটোৱে কি বুজায় থাৰ্মো মানে হিট বা টেম্পাৰেচাৰ বুজায় যেনেকৈ থাৰ্মোমিটাৰ ঠিক আছে থাৰ্মোমিটাৰ যেনেকৈ টেম্পাৰেচাৰ জুখিবলৈ সো থাৰ্মো ওয়াৰ্ডটোৱে টেম্পাৰেচাৰ বুজায় ইয়াতে হিট বাঢ়ি যায় ইনক্ৰিজ sharply মানে বহুত একবাৰতে বহুতখিনি ইনক্ৰিজ হৈ যায় কত থাৰ্মোস্ফিয়াৰত আৰু এক্সোস্ফিয়াৰত কি হয় স্লাইটলি ইনক্ৰিজ হয় sharply ইনক্ৰিজ নহয় অলপ ইনক্ৰিজ হয় স্লাইটলি ইনক্ৰিজ হয় এতিয়া কথাটো হল এইখিনি প্যাটাৰ্ন আপোনালোকে মনত ৰাখিব লাগিব প্ৰথমটো লেয়াৰত ডিক্ৰিজ তাৰ পিছত ইনক্ৰিজ তাৰ পিছত ডিক্ৰিজ তাৰ পিছত ইনক্ৰিজ এই প্যাটাৰ্নটো আপোনালোকে কেনেকৈ মনত ৰাখিব এই প্যাটাৰ্নটো মনত ৰাখিবলৈ চাওক প্ৰথম ট্ৰপোস্ফিয়াৰত কি হয় ডিক্ৰিজ হয় স্ট্ৰেটোস্ফিয়াৰত কি হয় ইনক্ৰিজ হয় আই লিখিলো তাৰ পিছত মিজোস্ফিয়াৰত ডিক্ৰিজ হয় আকৌ ডি লিখিলো থাৰ্মোস্ফিয়াৰত ইনক্ৰিজ হয় আই লিখিলো এক্সোস্ফিয়াৰত ইনক্ৰিজ হয় আকৌ আই লিখিলো ডি আই ডি ডাবল আই ডি কি হয় ডি লাষ্টত এটা এক্সট্ৰা আই তো এই ডি ট্ৰিকটোৰে আপোনালোকে এই টেম্পাৰেচাৰটো কিন্তু মনত ৰাখিব টেম্পাৰেচাৰ ইনক্ৰিজ হয় নে ডিক্ৰিজ হয় কোনটো লেয়াৰত 1 2 3 4 5 এনেকে লেয়াৰ নাম্বাৰ হিচাপে আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে এইখিনি ক্লিয়াৰ হৈছে সবৰে নে কাৰোবাৰ কিবা সুধিব লগা আছে টেম্পাৰেচাৰ চেঞ্জ ৰিলেটেড এই ডায়াগ্ৰামটো চাওক আপোনালোকে এফালে দি আছে টেম্পাৰেচাৰৰ বৃদ্ধি মানে একদম 100 ডিগ্ৰী -100 ৰ পৰা স্টাৰ্ট কৰি +60 ডিগ্ৰী লৈকে এটো স্কয়াৰত আছে টেম্পাৰেচাৰ আৰু 0 ৰ পৰা স্টাৰ্ট কৰি মানে আৰ্থৰ সাৰফেসৰ পৰা 0 কিলোমিটাৰৰ পৰা স্টাৰ্ট কৰি 140 কিলোমিটাৰ লৈকে আছে প্ৰথমটো লেয়াৰ এই যে ট্ৰপোস্ফিয়াৰ চাওক টেম্পাৰেচাৰ বাঢ়ি গৈছে মানে সৰি কমি গৈছে ট্ৰপোস্ফিয়াৰত অবভিয়াসলি টেম্পাৰেচাৰ কমে যিমান আমি পাহাৰৰ ওপৰলৈকে যাও কম টেম্পাৰেচাৰ দেখা যায় বৰফৰ আবৃত জায়গা দেখা যায় সো ট্ৰপোস্ফিয়াৰত যিমান গৈছো এইফালে আহিছে মাইনাসৰ ফালে আহিছে টেম্পাৰেচাৰ তাৰ পিছত অকমান টাইম ষ্টেবল হৈছে স্ট্ৰেটোস্ফিয়াৰত আকৌ প্লাসৰ ফালে গৈছে টেম্পাৰেচাৰ মিজোস্ফিয়াৰত কি হৈছে মাইনাসৰ ফালে আহিছে থাৰ্মোস্ফিয়াৰত কি হৈছে প্লাসৰ ফালে গৈছে
মাইনাস প্লাস মাইনাস প্লাস এনেকে বস্তুৰ ডিক্ৰিজ হৈছে ইনক্ৰিজ হৈছে ডিক্ৰিজ ইনক্ৰিজ ডিক্ৰিজ ইনক্ৰিজ লাষ্টত ইনক্ৰিজ এক্সোস্ফেয়াৰত স্লাইটলি ইনক্ৰিজ বহুত বেছি ইনক্ৰিজ নহয় সো এইটো আপোনালোকৰ নোট ডাউন কৰা হৈছে সবৰে ইয়েস ইন্টাৰেকশন কৰিব আপোনালোকে নিশ্চয়কৈ ৰেজিনা লোনি গগৈ নিধি মনদীপ গীতাৰ্থ নিহাৰিকা জ্যোতি শৰ্মা সীমান্ত কলিতা ওকে ইয়েস স্যার ঠিক আছে হৈ গৈছে আৰু আপোনালোকে মাইকটো অন কৰি মাজে মাজে ইন্টাৰেক্ট কৰিব ঠিক আছে কাৰণ প্ৰথমটো ক্লাছত প্ৰথম এটা দুটা ক্লাছত বহুতৰে লগত কথা হৈছিলে আমাৰ বাকি যাৰ যাৰ লগত কথা হোৱা নাই নতুনকে জয়েন কৰিছে আপোনালোকে নিশ্চয়কৈ মাইকটো অন কৰিব ক'ব নিজৰ ইন্ট্ৰোডাকশন দিব ঠিক আছে কাৰ কাৰ লগত কথা হোৱা নাই যেনেকে ককচোন কাৰ কাৰ লগত কথা হোৱা নাই নিজে ক'ব আপোনালোকে ৰেজিনা পেগো আই থিংক আপোনাৰ লগত কথা হোৱা নাছিলে আপুনি ইন্টাৰেক্ট কৰিব আজি আপুনি অকমান ইন্টাৰেক্ট কৰিব হয় স্যার ইয়েস ওকে সো আপুনি কোৰ পৰা বিলং কৰে কি কৰি আছে অকমান ক'ব স্যার মই মাজুলীৰ পৰা কৈ আছো মই বিএ পাস কৰিছো ওকে আৰু আপুনি বৰ্তমান কোনটো এক্সামৰ অবভিয়াসলি এডিআৰিৰ কাৰণে বেচত আহিছে এডিআৰি কৰি আছে হয় হয় বাকি মই আগতে আপুনি এক্সামস এডিআই দিছেনে কাৰণে আগতে আপুনি কিবা এক্সামস ট্ৰাই কৰিছেনে এডিআই দিছিলো ওকে ওকে ঠিক আছে বাকি বহুতৰ লগত কথা হৈছে ওকে ঠিক আছে সো আপোনালোকে এবাৰকে এজনকে এনেকে মাইক অন কৰি কথা পাতিব পাৰে মাজে মাজে আমি এনেকেও কথা পাতিম তেতিয়া হলে মনটোও ভাল থাকিব কিমাননো একেৰাহে পঢ়ি থাকিম সো নেক্সট আমি আৰ্থৰ ইন্টেৰিয়ৰৰ বিষয়ে কিন্তু আজি আলোচনা কৰিম কি ইন্টেৰিয়ৰৰ বিষয় জিওগ্ৰাফি যেতিয়া আমি ইন্ট্ৰোডাকশন পঢ়ো যে জিওগ্ৰাফি সাবজেক্টটো কি হয় এই সাবজেক্টটোৰ ইন্ট্ৰোডাকশন পঢ়োতে আমি আলোচনা কৰিছিলো যে এই সাবজেক্টটোত কি পঢ়িম আমাৰ আৰ্থৰ বিষয় পৃথিৱীৰ বিষয় পঢ়িম পৃথিৱীৰ কোনটো জায়গা পৃথিৱীৰ বাহিৰৰ জায়গাৰ বিষয়ে পঢ়িম মানে ইউনিভাৰ্সটোৰ বিষয়ে পঢ়িম এটমস্ফিয়াৰৰ বিষয়ে পঢ়িম ঠিক আছে সোলাৰ সিস্টেমৰ বিষয়ে পঢ়িম আমাৰ মানে পৃথিৱীৰ ওপৰত যোনখিনি আছে পৃথিৱীৰ ওপৰত যোনখিনি আছে এটমস্ফিয়াৰ আমি ৰিসেন্টলি পঢ়িলো ইউনিভাৰ্স পঢ়িলো সোলাৰ সিস্টেম পঢ়িলো পৃথিৱীৰ সাৰফেসটোৰ বিষয়ে পঢ়িম সাৰফেসত কি আছে কৰবাত মাউন্টেন আছে কৰবাত কি আছে কৰবাত ওশেন আছে সাগৰ আছে কোনোবাত জংগল আছে ফৰেষ্ট আছে হা কৰবাত কি আছে বহুত ডিপ এৰিয়া আছে কোনোবাত বহুত হাই এৰিয়া আছে কৰবাত মালভূমি আছে এনে ধৰণৰ কৰবাত ৰিভাৰ আছে কৰবাত ডেজাৰ্ট আছে সাৰফেসত কি আছে সাৰফেসৰ বিষয়ে পঢ়িম আৰু লগতে কি কৰিম পৃথিৱীৰ ইন্টেৰিয়ৰৰ বিষয়েও পঢ়িম যে পৃথিৱীৰ ভিতৰত কি আছে কোনোবা দিনা যদি আপুনি পৃথিৱীৰ ভিতৰলৈ খুমাই গৈ থাকে আপুনি কি দেখা পাব কি ফিল কৰিব কি এক্সপেৰিয়েন্স কৰিব ওকে বিশ্বজিতে কৈছে গুড ইভিনিং লেট হল আজি ওকে ঠিক আছে একো নাই আমি বেছি যোৱা নাই এটা নতুন টপিক স্টাৰ্ট কৰিম হে সো ইন্টেৰিয়ৰৰ বিষয়ে আজি আলোচনা কৰিম যে আপুনি সাৰফেসৰ পৰা স্টাৰ্ট কৰি পৃথিৱীৰ সেন্টাৰ লৈকে যদি যাব বিচাৰে পৃথিৱী কি হয় পৃথিৱী এটা স্ফেয়াৰ হয় যিকোনো স্ফেয়াৰৰ এটা মাজতে সেন্টাৰ কেন্দ্ৰবিন্দু আছে সারফেসৰ এটা পয়েন্টৰ পৰা স্টাৰ্ট কৰি আপুনি যদি সেন্টাৰ লৈকে যায় আপুনি কি লেয়াৰ পাব ঠিক আছে কি লেয়াৰ পাব যেনেকৈ এইটো প্ৰথমতে এটা লেয়াৰ আহিব লেয়াৰ নম্বৰ 1 তাৰ পিছত আহিব লেয়াৰ নম্বৰ 2 তাৰ পিছত লেয়াৰ নম্বৰ 3 একদম ভিতৰ লৈকে কি মেটাল পাব ভিতৰত গৈ কোৰ টেম্পাৰেচাৰ কিমান ইনক্ৰিজ হ'ব ঠিক আছে সো এই বস্তুখিনি আমি আজিৰ ক্লাছত আলোচনা কৰিবলৈ গৈ আছো সো লেটস স্টাৰ্ট উইথ দা আৰ্থ ইন্টেৰিয়ৰ টপিক ইন্টেৰিয়ৰ ৰিলেটেড আলোচনা কৰাৰ আগতে আচ্ছা ডায়াগ্ৰামটো বাৰু আমি চাম ডায়াগ্ৰামটো আমি আলোচনা কৰিম আৰ্থটো কি হৈ আছে কন্টিনিউয়াসলি ৰিশেপ হৈ আছে কেনেকৈ আৰ্থটো কি হৈ আছে কন্টিনিউয়াসলি ৰিশেপ হৈ আছে বুলি কৈছে মানে পৃথিৱীৰ ভিতৰত বহুতখিনি এক্টিভিটিজ চলি আছে পৃথিৱীৰ ভিতৰত বহুতখিনি এক্টিভিটিজ চলি আছে কৰবাত গৰম একদম ম্যাগমা ৰক মল্টেন ৰক উতলি আছে ঠিক আছে কৰবাত টেম্পারেচার ইনক্রিজ ডিক্রিজ হৈ আছে কৰবাত প্রেসার ইনক্রিজ ডিক্রিজ হৈ আছে তাৰ কাৰণে কি হৈ আছে পৃথিৱীৰ ভিতৰত কনস্ট্যান্টলি এক্টিভিটিজ চলি আছে আৰু এক্টিভিটি চলি থকা কাৰণে কি হৈছে শেপ চেঞ্জ হৈছে পৃথিৱীখনৰ কি হৈছে শেপ চেঞ্জ আপুনি এদিন দুদিনত শেপ চেঞ্জ হোৱা দেখা নাপাব কিন্তু হাজাৰ হাজাৰ মিলিয়নস অফ মিলিয়নস ইয়াৰ্ছত পৃথিৱীৰ কি হৈ আছে শেপ কিন্তু অলপ হলেও চেঞ্জ হৈ আছে আৰু এই এক্টিভিটিজ বোৰক কি বুলি কয় এন্ডোজেনিক বা এন্ডোজেনেটিক এক্টিভিটিজ এই এন্ডোজেনিক এক্টিভিটিজৰ আমি পিছত গৈ চ্যাপ্টাৰ পঢ়িম ইয়াৰে ঠিক আছে
চেপ্টাৰ পঢ়িম এটা সো এন্ডোজেনিক এক্টিভিটিজবোৰ এনেকুৱা এক্টিভিটিজ যাৰ কাৰণে পৃথিৱীটোৰ শেপ চেঞ্জ হৈ আছে পৃথিৱীটোৰ আকাৰ আকৃতি অবয়ব চেঞ্জ হৈ আছে আৰু এই যে শেপ চেঞ্জ হৈ আছে ইয়াতে আমি এক্সাম্পল দিব পাৰি আৰ্থকুৱেকৰ ভূমিকম্পৰ দিব পাৰি ইয়াতে এক্সাম্পল দিব পাৰি ভলকেনো আৰ্থকুৱেক পৃথিৱীৰ ভিতৰৰ পৰা উৎপত্তি হয় এন্ডোজেনিক মানে ভিতৰৰ পৰা উৎপত্তি হোৱা এক্টিভিটি সো ভিতৰৰ পৰা উৎপত্তি হয় আৰ্থকুৱেক ঠিক আছে এটো পৃথিৱী ইয়াতে কৰবাত আৰ্থকুৱেক উৎপত্তি হৈছে আৰ্থকুৱেকটো পৃথিৱীৰ ওপৰলৈ আহে কি কৰি নয় এটা জায়গাত বলে খাল প্ৰডিউস কৰি দিলে সমান জায়গা আছিলে আৰ্থকুৱেক হোৱাৰ পিছত কি হৈ গল খাল হৈ গল হেতু জায়গাত দ জায়গা হৈ গল তাৰ পিছত এইটো পৃথিৱীৰ সাৰফেস হয় ভিতৰৰ পৰা বলে ম্যাগমা ওলাই আহিল ম্যাগমা ওলাই আহি কি কৰিলে এটা ভলকেনিক মাউন্টেন আগ্নেয়গিৰিৰ কাৰণে এটা পৰ্বত বলে ফৰ্ম কৰিলে ভলকেনিক মাউন্টেন এটা হ'ব পাৰে ঠিক আছে তো এনেকে কি হৈছে পৃথিৱীটোৰ শেপ আকাৰ অবয়ব চেঞ্জ মিস ডলি ইয়েস গুড ইভিনিং ওকে সো এনেকে পৃথিৱীটোৰ শেপ চেঞ্জ হৈ আছে কনস্ট্যান্টলি পৃথিৱীটো এটা শেপত নাই ওকে সো এইবোৰ এক্টিভিটিছৰ কাৰণে পৃথিৱীৰ যে শেপ চেঞ্জ হৈ আছে এন্ডোজেনিক আৰু এক্সোজেনিক ফোর্সেছৰ কাৰণে টেম্পারেচার অফ দ্য আর্থস ইন্টারনাল পৃথিবীর ভিতরত আপনি যেতিয়া যায় তেতিয়া আপনি ফার্স্ট বস্তু কি নোটিস করিব যে যিমান ভিতরলৈ গৈ আছো হিমান টেম্পারেচার বাঢ়ি আছে ঠিক আছে পৃথিবীর সারফেসত তো আমি পুরা মজাত বহি আছো একদম আরামত বহি আছো পৃথিবীর সারফেসত কি একদম পুরা আরামত বহি আছো আৰু পৃথিবীৰ সারফেসত আরামত বহি থাকুতে আমাৰ যদি কেতিয়াবা ইচ্ছা যে আমি পৃথিবীৰ একদম ভিতৰলৈকে যাওঁ যিমান ভিতৰলৈকে যাব আপুনি ক্ৰাস্টৰ পৰা কোৰ লৈকে ক্ৰাস্ট কি হয় কোৰ কি হয় সাম এতিয়াই সাম টেম্পারেচার বাঢ়ি গৈ থাকিব পৃথিবীখনৰ আৰু কিমান বাঢ়িব প্ৰতিটো 32 মিটাৰ যোৱা পিছত 1 ডিগ্ৰী সেলসিয়াস টেম্পারেচার ইনক্রিজ হ'ব মানে পৃথিবীৰ ভিতৰলৈ আপুনি যেতিয়া জাৰ্নি স্টাৰ্ট কৰিব আপুনি 32 মিটাৰ যাব ভিতৰত আপুনি দেখা পাব যে 1 ডিগ্ৰী সেলসিয়াস টেম্পারেচার বাঢ়ি গৈছে আৰু 32 যাব 1 ডিগ্ৰী সেলসিয়াস আৰু বাঢ়িব আৰু 32 যাব আৰু 1 ডিগ্ৰী সেলসিয়াস বাঢ়িব এনেকে বাঢ়ি গৈ প্ৰতি 32 মিটাৰ এটো কি হয় এপ্ৰক্সিমেট এভাৰেজ ভ্যালু হয় 32 মিটাৰত 1 ডিগ্ৰী কৰবাত অলপ জলদি বাঢ়িব কৰবাত অলপ দেৰিকৈ বাঢ়িব এভাৰেজ ভ্যালু এটো হয় সো এইটো আপোনালোকৰ কপিত সকলোৰে থাকিব লাগে আৰু পৰীক্ষাৰ কাৰণে এইটো বস্তু মনত থাকিব লাগে টেম্পারেচার গ্ৰেডিয়েন্ট কিমান হয় পৃথিবীৰ বা জেনাৰেল ট্ৰেন্ড ইন টেম্পারেচার কি হয় 1 ডিগ্ৰী সেলসিয়াস ইনক্রিজ ইন এভৰি 32 মিটাৰ ইয়াকে টেম্পারেচার গ্ৰেডিয়েন্ট অফ আৰ্থ বুলি কোৱা হয় কি বুলি কোৱা হয় পৃথিবীৰ টেম্পারেচার গ্ৰেডিয়েন্ট ঠিক আছে নোটত লিখি লব আপোনালোকে এইটো বস্তু আৰু ইয়াতে এটা কথা কৈছে যে ক্ৰাস্ট টু কোৰ তো এইখিনিতো আমি বুজিব পাৰি জোৰ পৰা জাৰ্নি স্টাৰ্ট কৰিছো তাতে ক্ৰাস্ট নামৰ এটা লেয়াৰ আছে আৰু যত জাৰ্নিটো গৈ শেষ কৰিম একদম সেন্টাৰত তাতে কোৰ আছে কোৰ মানে কেন্দ্ৰ ক্ৰাস্ট মানে খোলা বা কভাৰিং আউটাৰ কভাৰিং ক্ৰাস্ট আৰু কোৰ মানে একদম কেন্দ্ৰ তো জোৰ পৰা স্টাৰ্ট কৰিছো তাতে ক্ৰাস্ট আছে যত এন্ড কৰিম তাতে কি আছে কোৰ আছে বা কেন্দ্ৰ আছে নেক্সট আৰু সেই বস্তুটো ষ্টাডি কৰিবলৈ এতিয়া আমাৰ ডিভিশনখিনি যে আৰ্থৰ ইন্টেৰিয়ৰ কি ভাগত ভাগ কৰিব পাৰি ইন্টেৰিয়ৰ অফ দা আৰ্থ ইজ ডিভাইডেড ইনটু 3 মেজৰ পাৰ্ট তিনিটা মেজৰ পাৰ্টত আমি ভাগ কৰিব পাৰি এই তিনিটা মেজৰ পাৰ্ট কি নাম্বাৰ 1 ক্ৰাস্ট একদম ওপৰত পৃথিৱীৰ আপুনি যৰ পৰা জাৰ্নি স্টাৰ্ট কৰিব তাতে যোনটো পাতল লেয়াৰ আছে একদম আউটাৰ লেয়াৰ বাহিৰৰ যোনটো কভাৰিং তাক কি বুলি কম ক্ৰাস্ট বুলি কম ক্ৰাস্ট মানে অসমীয়াত খোলা কি খোলা তাৰ পিছত ক্ৰাস্টটো পাৰ কৰি যোৱা পিছত সেকেন্ড যোনটো 2 নম্বৰ লেয়াৰ পাব সেকেন্ড লেয়াৰটো নাম হৈ গল MANTLE মেন্টেলক অসমীয়াত মেন্টেল বুলিয়ে কয় নেক্সট আপুনি একদম ভিতৰত 3 নম্বৰ লেয়াৰ পাব কোৰক অসমীয়াত কেন্দ্ৰ বুলি কয় কি বুলি কয় কেন্দ্ৰ বুলি কয় সো এনেকে গোল প্ৰথমতে এই সিম্পল ডায়াগ্ৰামটো বনাওকচোন আপোনালোকে গোল এটা দিব প্ৰথমতে 1 নম্বৰ লেয়াৰ ক্ৰাস্ট বা খোলা 2 নম্বৰ মেন্টেল অসমীয়াটো মেন্টেল 3 নম্বৰ একদম লাস্ট লেয়াৰ কোৰ বা কেন্দ্ৰ বনাই লওক এই তিনিটা লেয়াৰৰ নাম লিখিব এই ডায়াগ্ৰামটো বনাব তিনিটা লেয়াৰৰ নাম লিখিব আৰু এই ডায়াগ্ৰামটো বনাব
হ'ল দে কাৰোবাৰ বাকি আছে যদি নিশ্চয়কৈ ক'ব স্যার আৰু একবাৰ বুজাই দিয়কচোন এইটো ডায়াগ্ৰামটো ওকে ঠিক আছে ডায়াগ্ৰামটো মই বুজাই দিছো ইয়াতে অলপ ব্ল্যাঙ্ক স্লাইডত মই ডাঙৰকৈ আঁকি দিছো এয়া কি হয় এয়া আমাৰ পৃথিৱী হয় দিস ইজ আৰ আৰ্থ ঠিক আছে এটো আমাৰ আৰ্থ হয় সো আৰ্থৰ আমি ক'ত আছো আৰ্থৰ ভিতৰত আছো নে সাৰফেসত আছো আৰ্থৰ ভিতৰৰ ফালে আছো নে বাহিৰৰ ফালে সাৰফেসত আছো হেতু কওকচোন এবাৰ ক'ত আছো আৰ্থৰ ভিতৰত ওকে আৰু সংগীতাত আছে কৈছে সারফেস বাকিবোৰে কি আনসার দিব এটো যদি পৃথিৱীটো হয় আমি ক'ত আছো সারফেস স্যার সারফেসত আছো নিশ্চয় কৈ সারফেসত আছো পৃথিৱীৰ আমি ভিতৰত নাই পৃথিৱীটো যদি এটা স্ফেয়াৰ হয় স্ফেয়াৰটোৰ ওপৰত আমি আছো ঠিক আছে যে গ্লোবটো যে আপোনালোকে দেখা পায় আপোনালোকক যোনটো গ্লোব আনি দেখাও মই গ্লোবটো যে ঘূৰি থাকে এই গ্লোবটো যে ঘূৰাই দিয়ে গ্লোবত যে আপোনালোকে ম্যাপটো দেখা পায় সেই ম্যাপৰ ওপৰৰ পইণ্টবোৰতহে আমি আছো এটা পইণ্টত আমি আছো এটা কান্ট্ৰি আছে এটা তাতে জায়গা আছে সো আমি সারফেসৰ ওপৰত আছো পৃথিৱীৰ ঠিক আছে এটো যদি বল এটা হয় বলটোৰ ওপৰৰ ফালৰ সারফেসত এতিয়া কোনোবা এটা দিন যদি আপোনাৰ ইচ্ছা যায় মই পৃথিৱীৰ ভিতৰ লৈকে যাম কেন্দ্ৰ লৈকে যাম মানে সেন্টাৰ লৈকে যাম কলৈকে যাম সেন্টাৰ লৈকে যাম ইয়াৰ পৰা আপুনি কি কৰি যাব লাগিব এটা জায়গাত যদি আপুনি এটা জায়গাত পৃথিৱীৰ এটা জায়গাত যদি আপুনি গাত খান্দি গৈ থাকে if you dig a hole আপুনি গাত খান্দি গৈ থাকে ভিতৰলৈ গৈ থাকে মাটি খান্দি এটা সময়ত গৈ কি পাব আৰ্থৰ সেন্টাৰ পাব আপুনি যি কোনো পৃথিৱীৰ যি কোনো এটা পইণ্টৰ পৰা যদি গাত খান্দা স্টাৰ্ট দিয়ে এটা সময়ত গৈ আৰ্থৰ সেন্টাৰ নিশ্চয়কৈ পাব এইটো পিছৰ কথা যে আপুনি কেতিয়াও সেই পইণ্টলৈ যাব নোৱাৰে কাৰণ প্ৰ্যাকটিক্যালি পসিবল নহয় কিন্তু থিওৰিটিক্যালি কৈছে আপুনি সেন্টাৰ পাব ঠিক আছে আৰু কি হ'ব সেন্টাৰ পাৰ হৈ গৈ আকৌ যেতিয়া আপুনি যাব ধৰিব একদম হিটু মূৰত গৈ উঠিব ইয়াৰ পৰা স্টাৰ্ট কৰিলে সেন্টাৰ পাৰ হৈ একদম এইটো মূৰত গৈ আপুনি উঠিব এনেকা হয় বস্তুখিনি সো ভিতৰলৈ যাওঁতে আপুনি বহুত কিটা লেয়াৰ পাব বিভিন্ন লেয়াৰ পাব কি লেয়াৰ পাব এই লেয়াৰ সমূহৰ বিষয়ে আমি আলোচনা কৰিবলৈ ওলাইছো ঠিক আছে লেয়াৰ খিনিৰ বিষয়ে আমি আলোচনা প্ৰথমতে আমি যোনটো লেয়াৰৰ ওপৰত আছো বা আমি জাস্ট গাত খান্দা স্টাৰ্ট কৰিলে আপুনি যোনটো হাৰ্ড লেয়াৰ পাব পাথৰৰ যোনটো হাৰ্ড লেয়াৰ পাব গাত খান্দা স্টাৰ্ট কৰাৰ লগে লগে সেই লেয়াৰটোৰ নাম হৈ গল ক্ৰাষ্ট লেয়াৰটোৰ পৰা আৰু যেতিয়া ভিতৰত যাব আৰু গৰম বাঢ়ি যাব মেন্টেল আৰু গৰম বাঢ়ি যাব আৰু গৈ থাকিব লাষ্ট যোনটো পৃথিৱীৰ সেন্টাৰত লেয়াৰ পাব তাৰ নাম কোৰ এতিয়া ক্লিয়াৰ হৈছে না নাই কোন আছিলে ইয়েস স্যার ওকে ইয়েস স্যার ঠিক আছে বিশ্বজিৎ ক্লিয়াৰ হৈছে ওকে স্যার আৰ্থ কেনেকৈ ক্ৰিয়েট হৈছিল আৰ্থৰ অৰিজিনৰ বিষয়টো আমি আলোচনা কৰিছিলো ইউনিভাৰ্স এণ্ড সোলাৰ সিস্টেমৰ চেপ্টাৰত ঠিক আছে dust and gases left out from the sun এবাৰ চাই লব আপুনি যদি মিস কৰিছে ঠিক আছে চাই লব নহলে পিডিএফ টোৱে চাই লব যদি ক্লাস চাই সোৱাৰ পিছতো মনত নাই এবাৰ পিডিএফ টো চাই মনত কৰি লব বস্তুখিনি সো এইখিনি হৈছে পৃথিৱীৰ ভিতৰৰ লেয়াৰ এতিয়া অসমীয়াটো দিয়া আছে গোটেইখিনি বস্তু সো পৃথিৱীৰ ভিতৰৰ লেয়াৰবোৰ আমি এটাকে আলোচনা কৰিব লাগে প্ৰথমে আমি ক্ৰাষ্ট নামৰ লেয়াৰটোৰ বিষয়ে আলোচনা কৰিম এক নম্বৰ লেয়াৰ খোলা ক্ৰাষ্টটো কি হৈছে পৃথিৱীৰ একদম ওপৰ ভাগত বাহিৰ ভাগত আউটাৰ মোস্ট সলিড পাৰ্ট সলিড কিয় কৈছে এইটো আটাইতকৈ কঠিন লেয়াৰ এইটো কি লেয়াৰ হাৰ্ড লেয়াৰ ঠিক আছে ইয়াৰ হাৰ্ডনেস কঠিনতা টাফনেস বহুত বেছি হয় that is why it is the outermost solid part আৰু এই outermost solid part টো কি কৰিব পাৰি আকৌ দুটা ভাগত ভাগ কৰিব পাৰি আপাৰ ক্ৰাষ্ট আৰু লোৱাৰ ক্ৰাষ্ট মই কি বুলি কৈছো আপাৰ ক্ৰাষ্ট আৰু লোৱাৰ ক্ৰাষ্ট মানে এইটো পৃথিৱী তাৰ পিছত এইটো ক্ৰাষ্ট লেয়াৰটোক আকৌ দুটা ভাগত মাজৰ পৰা ভাগ কৰি দিছে পৃথিৱীৰ ওপৰত যোনটো আছে সেইটো আপাৰ ক্ৰাষ্ট মানে আউটাৰ বুলিও ক'ব পাৰি আপাৰ বুলিয়ে কৈছো
আৰু তাৰ তলত যোনটো আহিব সেইটো লোৱাৰ ক্ৰাষ্ট তাৰ পিছতহে আহিব মেন্টেল তাৰ পিছতহে আহিব কোৰ বুজা পাইছে এইখিনি আপাৰ ক্ৰাষ্ট এটা লোৱাৰ মানে ক্ৰাষ্ট লেয়াৰটোকে আমি ভাঙি দিলো দুটা পাৰ্টত ভাগ কৰি দিলো পৃথিৱী যোনটো বলটো আছে স্ফেয়াৰটো আছে তাৰে ওপৰৰ লেয়াৰটোক আকৌ পাতল পাতল দুটা লেয়াৰত ভাগ কৰি দিলো সো এইটো এটা সলিড বা হাৰ্ড লেয়াৰ হয় এইটোক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি আপাৰ ক্ৰাষ্ট আৰু লোৱাৰ ক্ৰাষ্ট নামৰ দুটা ভাগ আৰু এই যে থিকনেসটো যে আছে নহয় কোনটো লেয়াৰ কিমান থিক হ'ব এই থিকনেসটো ডিফাৰ কৰে কিহৰ কাৰণে যোনটো আপাৰ ক্ৰাষ্ট আছে বা কন্টিনেন্টাল ক্ৰাষ্ট আপাৰ ক্ৰাষ্টটো কি কন্টিনেন্টাল ক্ৰাষ্ট ইয়াৰ কি ইয়াৰ থিকনেসটো বেছি কন্টিনেন্টাল ক্ৰাষ্টৰ থিকনেসটো বেছি আৰু যোনটো লোৱাৰ ক্ৰাষ্ট আছে যাক ওশেনিক ক্ৰাষ্ট বুলি কোৱা হয় ইয়াৰ ওশেনিক ক্ৰাষ্টৰ কি থিকনেসটো কম মানে যোনটো কন্টিনেন্টাল ক্ৰাষ্ট বা আপাৰ ক্ৰাষ্ট আছে এইটোৰ থিকনেস হায়াৰ দেন ওশেনিক ক্ৰাষ্ট বা লোৱাৰ ক্ৰাষ্ট সো এইখিনি ইনফৰমেশন আপোনালোকৰ কপিত থাকিব লাগে কি যে ক্ৰাষ্টক আকৌ আমি দুটা ভাগত ভাগ কৰিব পাৰি আপাৰ ক্ৰাষ্ট বা কন্টিনেন্টাল ক্ৰাষ্ট আৰু লোৱাৰ ক্ৰাষ্ট বা ওশেনিক ক্ৰাষ্ট আৰু এই আপাৰ ক্ৰাষ্ট আৰু লোৱাৰ ক্ৰাষ্টৰ ভিতৰ ডিফাৰেন্স হল আপাৰ ক্ৰাষ্ট বা কন্টিনেন্টাল ক্ৰাষ্টৰ থিকনেস বেছি আৰু হেতুৰ কি থিকনেস কম ওকে ৰিন্টিমেশাৰ দেৰি হল একো নাই ঠিক আছে কন্টিনেন্টাল ক্ৰাষ্টত কি পোৱা যায় কন্টিনেন্টাল ক্ৰাষ্টত পোৱা যায় মানে আপাৰ ক্ৰাষ্টত পোৱা যায় এলুমিনিয়াম আৰু সিলিকন শৰ্ট ফৰ্মত লিখা আছে Al and Si Al মানে এলুমিনিয়াম Si মানে সিলিকন আৰু ইয়াৰ থিকনেস কিমান এই যে কৈছিল যে থিকনেস বেছি 32 কিলোমিটাৰ থিকনেস আৰু যোনটো ওশেনিক ক্ৰাষ্ট বা লোৱাৰ ক্ৰাষ্ট আছে ইয়াৰটো থিকনেস কম কিমান 5 কিলোমিটাৰ থিকনেস ইয়াত পোৱা যায় Si and Mg সিলিকন and magnesium ঠিক আছে silicon and magnesium so এইটো স্লাইডত যোনখিনি ইনফৰমেশন আছে গুটেইখিনি ইনফৰমেশন ইম্পৰ্টেন্ট হয় আপোনালোকে নোট কৰিব পাৰে আৰু লাষ্ট যোনটো নোট দিয়া আছে নহয় এটো আমি পিছত পঢ়ি আছো এটো আমি ভালকে পঢ়িম পিছত ডায়াগ্ৰামত থ্ৰুদি এইটো এতিয়াৰ কাৰণে এটোক আমি কি কৰি থৈছো সাইড কৰি থলো ওকে নোট ডাউন কৰি লব এইখিনি আপোনালোকে মেইনলি কি হয় এই যে কিলোমিটাৰ বোৰ যে দিয়া আছে নহয় 32 কিলোমিটাৰ কোনটো 5 কিলোমিটাৰ কোনটো ইয়াৰ পৰা কোৱেশ্চন আহিব কোনটো থিকনেস বেছি কোনটো থিকনেস কম তাৰে পৰা কোৱেশ্চন আহিব কোনটোত কি এলিমেন্ট পোৱা যায় তাৰে পৰা কোৱেশ্চন আহিব সো ক্ৰাষ্ট ৰিলেটেড এই গুটেইখিনি বস্তু কিন্তু আপোনালোকৰ জনা দৰকাৰ আছে লিখি লওক এইখিনি কাৰোবাৰ কিবা খুদিব লগা থাকিলে আপোনালোকে নিশ্চয়কৈ খুদিব কমেন্ট সেকশনত হা ৰিন্টি আপুনি তো জাস্ট আহিছে আপুনি বুজি পাইছে এইখিনি বস্তু সকলোৱে অকমান ইন্টাৰেক্ট কৰিব yes বুজি পাইছে বুলি কৈছে ৰেজিনা নিধি মনদীপ নিহাৰিকা জ্যোতি সংগীতা মিস ডলি বিশ্বজিত গীতাৰ্থ ৰিন্টি সীমান্তা মীনাক্ষী মিস পেগু ওকে মই কি কৈছো এই আৰ্থৰ ইন্টেৰিয়ৰত তিনটা লেয়াৰ আছে তিনটা লেয়াৰৰ ভিতৰত এটা লেয়াৰৰ বিষয়ে আমি অকমান ডিসকাশন কৰিছো এইখিনি লৈকে আপোনালোকৰ সবৰে ক্লিয়াৰ আছে Yes, sir. ওকে Yes, sir. ঠিক আছে সো এই ডিসকন্টিনিউটি যোনটো নোট দিয়া আছে তলত এইটুক অকমান টাইমৰ কাৰণে চাইটো আজিৰ ক্লাসটো শেষ হোৱাৰ আগতে এইটো ডিসকাশনো কমপ্লিট হৈ যাব ঠিক আছে আচ্ছা আজি ডিসকাশনটো অলপ দিঘলীয়া কৰিব পাৰিনে যদি দৰকাৰ হয় অকমান দিঘলীয়া কৰি লম আজি এইটো টপিক আমি কি কৰিম ক্লিয়াৰ কৰিম খোলাটো হৈছে আটাইতকৈ বাহিৰৰ কঠিন অংশ বুলি মই কলোৱে অলৰেডি ওপৰৰ খোলা যাক মহাদেশীয় বা কন্টিনেন্টাল বুলি কব তলৰ খোলা মহাসাগৰীয় বা ওশেনিক বুলি কব আৰু মহাদেশীয় খোলাৰ গভীৰতা কন্টিনেন্টাল ক্ৰাষ্টৰ যোনটো থিকনেস মহাসাগৰীয় খোলা বা ওশেনিক ক্ৰাষ্টতকে বেছি মহাদেশীয় খোলাত থাকে Al আৰু Si মহাসাগৰীয় খোলাত থাকে Si and Mg
ঠিক আছে সো মহাদেশীয় খোলা হৈছে 32 কিলোমিটাৰ মহাসাগৰীয় খোলা হৈছে 5 কিলোমিটাৰ সো এইখিনি আপোনালোকে অসমীয়াত যদি নোট ডাউন কৰিব বিচাৰিছে অসমীয়াটো গোটেইখিনি বস্তু নোট ডাউন কৰিব পাৰিব ঠিক আছে নেক্সট আমাৰ লেয়াৰৰ নাম হৈ গল মেন্টাল আৰু ইয়াক অসমীয়াটো মেন্টাল বুলি কোৱা হ'ব মেন্টাল নহয় দে ঠিক আছে মেন্টাল হস্পিটালৰ কথা নকব এটো লেয়াৰটোৰ নামে মেন্টাল হয় কি কৰিব ইয়াৰো জীৱনৰ দুখ ইয়াক সবে মেন্টাল বুলি কয় সো মেন্টাল টু প্ৰাইমাৰী মেড আপ অফ কি থাকে ইয়াতে ম্যাগনেসিয়াম থাকে Mg Fe মানে কি বুজায় Fe মানে কি কোনটো এলিমেন্ট হয় Fe কোনটো এলিমেন্ট হয় আইৰন Fe মানে আইৰন আৰু আইৰনৰে সিম্বল হয় Fe আৰু Si মানে হৈ গল সিলিকন ঠিক আছে সো ম্যাগনেসিয়াম আইৰন সিলিকন এইবোৰ মেইনলি পোৱা যায় কত মেন্টাল লেয়াৰত তো এইখিনি আপোনালোকে মেন্টাল লেয়াৰত কিন্তু লিখি লব ইয়েস আইৰন বুলি সবে দিছে আৰু কিমান ডেপথ লৈকে আছে পৃথিৱীৰ কিমান ভিতৰ লৈকে মেন্টাল লেয়াৰটো এক্সটেন্ড হৈ আছে এক্সটেন্ড আপ টু 2900 কিলোমিটাৰ লৈকে আছে কিমান কিলোমিটাৰ লৈকে আছে 2900 কিলোমিটাৰ লৈকে মেন্টাল লেয়াৰটো পাব পৃথিৱীৰ ভিতৰত যদি গৈ থাকে ঠিক আছে পৃথিৱীৰ ভিতৰত 2900 কিলোমিটাৰ লৈকে মেন্টাল লেয়াৰটো পাব আৰু ক্ৰাস্টৰ লগত যেতিয়া আপাৰ মেন্টালক মিলাই দিয়া হয় মানে মই কৈ আছো কনসেপ্টটো আগতে ক্লিয়াৰ কৰি লও ওকে ঠিক আছে মই কি কৈছো প্ৰথমটো লেয়াৰ আমি কি পঢ়িলো ক্ৰাস্ট প্ৰথম লেয়াৰৰ নাম 1 নম্বৰ লেয়াৰৰ নাম ক্ৰাস্ট 2 নম্বৰ লেয়াৰৰ নাম কি মেন্টাল 2 নম্বৰ এইখিনি লেয়াৰৰ নাম মেন্টাল এই মেন্টাল লেয়াৰক আকৌ ক্ৰাস্টৰ দৰে আকৌ দুটা ভাগত ভাগ কৰিব পাৰি মানে ক্ৰাস্টক যেনেকৈ আমি দুটা ভাগত ভাগ কৰিছিলো আপাৰ ক্ৰাস্ট আৰু L ফৰ লোৱাৰ ক্ৰাস্ট ইউ আৰু L লিখিছো আপাৰ ক্ৰাস্ট লোৱাৰ ক্ৰাস্ট মেন্টালকো দুটা ভাগত ভাগ কৰি দিম এটা হৈ গল আপাৰ মেন্টাল আৰু এটা হৈ গল লোৱাৰ মেন্টাল মেন্টালকো দুটা ভাগত ভাগ কৰিব পাৰি ক্ৰাস্টৰ দৰে এটা আপাৰ মেন্টাল এটা লোৱাৰ মেন্টাল স্যার ক্ৰাস্ট কিমান ডেপথ লৈ আছে ক্ৰাস্টৰ মই আপোনালোকক যে অলৰেডি কলো এবাৰ কন্টিনেন্টাল ক্ৰাস্ট কিমান ডেপথ লৈকে আছে 32 কিলোমিটাৰ লৈকে ওশেনিক ক্ৰাস্ট কিমান ডেপথ লৈকে আছে 5 কিলোমিটাৰ লৈকে জাস্ট আপোনালোকে নোট ডাউন কৰিলে জাস্ট আপোনালোকে জাস্ট নোট ডাউন কৰা নাই জানো সীমান্ত কন্টিনেন্টাল ক্ৰাস্ট 32 ওশেনিক ক্ৰাস্ট 5 কিলোমিটাৰ থিকনেস মানে ডেপথ কিমান আছে হেটো বুজাইছে right okay okay so যেনেকে ক্ৰাস্টক দুটা ভাগত ভাগ কৰিছো আপাৰ আৰু লোৱাৰ মেন্টালকো দুটা ভাগত ভাগ কৰিছো আপাৰ আৰু লোৱাৰ আৰু এই আপাৰ আৰু লোৱাৰ মেন্টালৰ মাজত অকল আপাৰ মেন্টালটোক এতিয়া বৰ্তমান কনসিডাৰ কৰো অলপ টাইমৰ কাৰণে কি কৰো আপাৰ মেন্টালটোক অলপ টাইমৰ কাৰণে কনসিডাৰ কৰো আপাৰ মেন্টালটো কি কৰিছো মই ডাৰ্ক কৰি দিছো ইয়েলো কৰি দিছো এটো কালাৰ কৰি দিছো মই আপাৰ মেন্টালটো লোৱাৰ মেন্টালক এৰি দিছো আৰু এই আপাৰ মেন্টাল আৰু ক্ৰাস্টকো যেতিয়া ইয়াৰ লগত ইনক্লুড কৰি দিম পুৰা ক্ৰাস্ট আপাৰ ক্ৰাস্ট লোৱাৰ ক্ৰাস্ট মিলাই পুৰা ক্ৰাস্টক যেতিয়া ইনক্লুড কৰি দিম এই পুৰা ডাৰ্ক কৰা ৰিজনটো কি বুলি কব ডাৰ্ক কৰা ৰিজনটোৰ স্পেশাল নাম হৈ যাব লিথোস্ফিয়াৰ মানে লিথোস্ফিয়াৰত কি ঘুমাই আছে পুৰা ক্ৰাস্ট ঘুমাই আছে আৰু লগতে প্লাস কি হৈ আছে মেন্টালৰ আপাৰ লোৱাৰ মেন্টালক বাদ দি অনলি আপাৰ মেন্টাল সো লিথোস্ফিয়াৰৰ ডেফিনেশন লিখক কপিত হেডিং দিয়ক এটা মানে এই মেন্টালৰ আন্ডাৰতে লিথোস্ফিয়াৰ সাব হেডিং স্যার অল সাবজেক্টৰ ক্লাস মিলে এটা টাইম শিডিউল দি দিব ডে ওয়াইজ ইয়েস ওকে ঠিক আছে মিস ডলি So lithosphere definition likhok crust and upper mantle together is called lithosphere crust khola aru upper mantle ok ekeloge milai lithosphere buli koa hoy অসমীয়াটো লিখিব পাৰে যদি ইচ্ছা আছে আৰু ইংলিছৰো লিখিব পাৰে যদি ইচ্ছা আছে লিথোস্ফিয়াৰ হয় এটো ওকে এতিয়া মিস ডলিয়ে যোনটো কৈছে হেটো মই কৈ দিছো অল সাবজেক্টৰ ক্লাস মিলে এটা টাইম শিডিউল দি দিব यस আমাৰ এটা টাইম শিডিউল আছে আপোনালোকক 6টা বজাৰ টাইম শিডিউল দিছিলো 6টা বজাত ক্লাসটো নহয় কাৰণে 6:30 কৰি দিও জিওগ্ৰাফি 6:30 pm
এতিয়া মই অলৰেডি ক্লাছটো ষ্টাৰ্ট হওঁতে কৈছোঁ আপুনি হয়তো নাছিলে যে পেইড ক্লাছৰ টাইমিংটো কি হয় অকণমান যে মোৰ ক্লাছৰ আগত অসমীয়া মেমৰ ক্লাছ থাকে ঠিক আছে অসমীয়াৰ ক্লাছ থাকে সো অসমীয়া মেমে এটা টপিক লৈছে তেওঁ সেই টপিকটো কমপ্লিট নকৰালৈকে ক্লাছটো এণ্ড কৰিব নোৱাৰে যেনেকৈ আজি আমি এটা টপিক লৈছোঁ এই টপিকটো কমপ্লিট নকৰালৈকে ক্লাছটো এণ্ড কৰিব নোৱাৰোঁ নেক্সট পুনিত ছাৰৰ আকৌ ক্লাছ আছে পুনিত ছাৰৰ ক্লাছটো কি হ'ব অকণমান ডিলে হৈ যাব সো পেইড ক্লাছৰ ফ্লেক্সিবল অকণমান টাইম এনেকৈ ৰখা হৈছে যাতে টপিকবোৰ ভালকৈ কমপ্লিট হ'ব পাৰে আজি আমাৰ 7টা বজাত ষ্টাৰ্ট হৈছে ক্লাছ য'ত 6:30 হ'ব লাগিছিল কাৰণ আগৰ ক্লাছটো অলপ দেৰিকৈ এণ্ড হৈছে ঠিক আছে বাকি যিমানখিনি পাৰো টাইমটো মেইনটেইন কৰিবলৈ চেষ্টা কৰি আছো আৰু যদি আপোনালোকে বিচাৰে 7 PM তে কৰি দিম এটোৰ টাইম 7 PM এ কৰি দিম so lithosphere is the crust and upper mantle together is called lithosphere crust আৰু upper mantle ok একেলগে lithosphere বুলি কোৱা হয় clear so lithosphere বুজি পালো আৰু lithosphere টো কিমান লৈকে আছে 10 পৰা ষ্টাৰ্ট কৰি around approximate value কৈছে 10 পৰা ষ্টাৰ্ট কৰি 200 কিলোমিটাৰ লৈকে আছে কি এই lithosphere টো মানে এই যে ক্ৰাষ্টৰ পৰা ষ্টাৰ্ট হৈছে আপাৰ মেন্টেল লৈকে গৈছে কিমান লৈকে 200 কিলোমিটাৰ লৈকে গৈছে আৰু এই লিথোস্ফিয়াৰ টো যত শেষ হ'ব নহয় পৃথিৱীৰ ওপৰত ক্ৰাষ্ট আপাৰ মেন্টেল সব মিলাই নাম দি দিলো এটো সাপোজ লিথো এটো নাম দিলো লিথোস্ফিয়াৰ টো যত শেষ হ'ব তাতে এটা পাতল লেয়াৰ আছে পাতল তৰপ এটা আছে ঠিক আছে তাতে পাতল লেয়াৰ পাতল তৰপ এটা আছে লিথোস্ফিয়াৰ টোৰ জাস্ট তলত এটোৰ নাম হৈ গল এস্থেনোস্ফিয়াৰ কি নাম এস্থেনোস্ফিয়াৰ নেক্সট আপোনালোকে সাব হেডিং দিব সৰুকে এস্থেনোস্ফিয়াৰ বুলি হ'ব স্যাৰ ওকে 7 PM তে কৰিলে বেৰ স্যাৰ মই পুনিত স্যাৰৰ ক্লাছ কৰি আছিলো ইউটিউবত ওকে ঠিক আছে সো ক্লাছৰ টাইমিং বোৰ আচ্ছা ইউটিউবৰ ক্লাছৰ কি ইউটিউবৰ ক্লাছৰ টাইমিংটো এনে কথা 11টাৰ পৰা 12টা মানে 11টাৰ পৰা 12টাতে 12টাত বেলেগ টিচাৰ আহি যাব মোৰ ক্লাছৰ পিছত মানজি স্যাৰৰ ক্লাছ আছে মানজি স্যাৰ ঘুমাই যাব ঠিক আছে ক্লাছ কৰিবৰ কাৰণে কিন্তু পেইড ব্যাচত অকমান বস্তুটো ডিফাৰেন্ট হৈ যায় পেইড ব্যাচত আমিও আপোনালোকৰ লগত ফ্লেক্সিবল হম যে বহুতখিনি মানে কি কৰো একদম পাৰ্সোনালি ইন্টাৰেক্ট কৰিবলৈ চেষ্টা কৰো সো তেনে ধৰণৰ হয় বস্তুখিনি So asthenosphere to je ase lithosphere just tolot eta patol layer ei layer to soft hoy kumol hoy thik ase hard no hoy ei layer to soft hoy aru semi molten ordho golito obosthat thake ki obosthat thake semi molten ba ordho golito ba ordho torol ba ordho joliyo obosthat thake ordho torol ordho golito obosthat boli likhibo pare mane iate পদাৰ্থ যোনবোৰ পোৱা যায় হেবোৰ কমপ্লিটলি সলিড বা কঠিন নহয় কমপ্লিটলি লিকুইড বা তৰল নহয় ঠিক আছে জেলি টাইপৰ বস্তু হয় বুলি আমি ক'ব পাৰি তো এস্থেনোস্ফিয়াৰ টো হৈছে সফট এন্ড সেমি মল্টেন লেয়াৰ বিনিথ দা লিথোস্ফিয়াৰ ইন দা মেন্টেল এই লেয়াৰটো ক'ত আছে এস্থেনোস্ফিয়াৰ টো মেন্টেলৰ ভিতৰতে আছে ঠিক আছে এতিয়ালৈকে আমি মেন্টেলৰ ভিতৰতে আছো তাৰ মেন্টেলৰ পৰা ওলাই যোৱা নাই মেন্টেলৰ ভিতৰতে আমি আলোচনা কৰি আছো আৰু এস্থেনোস্ফিয়াৰ কোৰ পাৰ্ট হয় আপাৰ মেন্টেলৰে এটা পাৰ্ট হয় কোনটো মেন্টেল আপাৰ মেন্টেলৰে এটা পাৰ্ট হয় আৰু বাউন্ডাৰী ৰিলেটেড আৰু এটা পইণ্ট আহিছে তলত নোটত এটো আমি কৈছো বাউন্ডাৰী ৰিলেটেড পিছত ডিসকাশন কৰিম এটো এৰি দিওক এতিয়া সো মেন্টেল ক্লিয়াৰ হল নে নাই মেন্টেল ৰিলেটেড ডিসকাশন কাৰোবাৰ ডাউট আছে কাৰোবাৰ খুদিব লগা আছে খুদিব লগা থাকিলে একদম নিখংকছে খুদিব Clear, sir. Okay, ঠিক আছে ক্লিয়ার বুলি কৈছে ক্লিয়ার ক্লিনিক অল ক্লিয়ার নেকি ওকে ঠিক আছে নেক্সট মেন্টেলৰ বিষয়ে আপোনালোকক গুটেইখিনি বস্তু অসমীয়াটো দিয়া আছে মূলত এমজিএফই আৰু এসআই ৰে গঠিত 2900 কিলোমিটাৰ গভীৰতালৈকে বিস্তৃত এস্থেনোস্ফিয়াৰটো কি হয় লিথোস্ফিয়াৰত কোমল আৰু অৰ্ধগলিত এটা স্তৰ হয় আৰু এস্থেনোস্ফিয়াৰ হৈছে আপাৰ মেন্টেলৰে এটা অংশ নেক্সট আমি কলৈকে যাম নেক্সট আমি একদম লাষ্ট লেয়াৰ লৈকে যাম
নেক্সট আমি একদম লাষ্ট লেয়াৰলৈকে যাম 3 নম্বৰ লেয়াৰ যাৰ নাম অসমীয়াত কেন্দ্ৰ ইংলিছত কোৰ কোৰ মানে কি বুজায় কোৰ শব্দটো যে কিবা এটা বস্তুৰ একদম ডেপথলৈ যোৱাটোক বুজায় নে কোৰ শব্দটোৱে কোনো এটা বস্তুৰ একদম ডেপথলৈ বুজায় একদম ভিতৰলৈ গভীৰলৈকে যোৱাটোক কোৰ বুলি কোৱা হয় কোৰৰ এটা এক্সাম্পল মোৰ মাথাত আহা নাই কোৰ শব্দটো আমি ইমানেই ইউজ কৰোঁ তথাপিও এতিয়া মাথাত আহা নাই বাৰু যে আপোনালোকৰ মাথাত আহিলে এনেকুৱা কিবা এটা ক'বচোন কোৰ ৰিলেটেড এটোতো কোৰ অমুক হয় এনেকুৱা ইউজ কৰোঁ কোৰ কি হয় হেভি মেটালছ থাকে কোৰত পৃথিৱীৰ যোনটো একদম ভিতৰৰ লেয়াৰ কোৰ বা কেন্দ্ৰত পোৱা যায় হেভি মেটাল বা গধুৰ ধাতু যোনবোৰ ধাতুৰ কি weight বেছি গধুৰ ধাতু আৰু এই গধুৰ ধাতুৰ এক্সাম্পলত কি আহিব নিকেল আৰু আইৰন আহিব নিকেল আৰু আইৰন কি হয় গধুৰ ধাতু আৰু এই গধুৰ ধাতু বেছিকে পোৱা যায় আপোনালোক এনেকুৱা নহয় যে বাকি লেয়াৰবোৰত এইবোৰ ধাতু পোৱা নাযাব কিন্তু বেছিকে পোৱা যায় ইয়াতে একদম বেছি প্ৰিভেলেন্ট নিকেল এণ্ড আইৰন কোৰক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি যেনেকৈ আমি যেতিয়া ক্ৰাষ্ট পঢ়িলো ক্ৰাষ্টক দুটা ভাগত ভাগ কৰিলো আপাৰ ক্ৰাষ্ট লোৱাৰ ক্ৰাষ্ট যেনেকৈ যেতিয়া মেণ্টেল পঢ়িম মেণ্টেলকো দুটা ভাগত ভাগ কৰিলো আপাৰ মেণ্টেল লোৱাৰ মেণ্টেল এতিয়া এই যে কোৰটো পঢ়িম নহয় এই কোৰটো পঢ়োতে কোৰকো দুটা ভাগত ভাগ কৰি দিম আউটাৰ কোৰ আৰু একদম ভিতৰটো ইনাৰ কোৰ কি কৈছো আউটাৰ কোৰ এণ্ড ভিতৰত আছে মানে আৰ্থৰ আটাইতকৈ ভিতৰৰ লেয়াৰ কোনটো আৰ্থৰ একদম চেণ্টাৰত থকা লেয়াৰটোৰ নাম কি ইনাৰ কোৰ কি কোৰ ইনাৰ কোৰ she is core to my heart from the core of my heart এনেকুৱা ধৰণৰ ইউজ কৰোঁ মানে একদম ভিতৰৰ পৰা from the core of my heart okay outer core is liquid inner core is solid outer core যোনটো আছে core চাওক ইমান বেছি ডিফাৰেন্স হ'ব পাৰে কোৰটো তো পৃথিৱীৰ একদম ভিতৰৰ লেয়াৰ এই কোৰকো আকৌ যেতিয়া দুটা ভাগ কৰি দিছো এটা ভাগ পাইছো সলিড এটা ভাগ লিকুইড সো আপোনালোকৰ কপি দেখিনি থাকিব লাগে আউটাৰ কোৰ ড্যাশ দি লিকুইড ইনাৰ কোৰ ড্যাশ দি সলিড মানে পৃথিৱীৰ কেন্দ্ৰত থকা একদম কেন্দ্ৰত থকা পাৰ্টটো হৈ গল সলিড এটা বলৰ দৰে ঠিক আছে এটা সলিড এটা কঠিন এটা বলৰ দৰে বাউন্ডাৰী ৰিলেটেড এটু বাদ দিয়ক ডিসকাশন কৰিম আমি অকমান পিছতে So co-related বহুত বেছি নাই co-related এইখিনি আপোনালোকৰ ক্লিয়াৰ হৈছে কনসেপ্ট বুজাত কাৰোবাৰ অসুবিধা হৈছে নেকি যে স্যাৰ ইনফৰমেশন ঠিকে আছে কনসেপ্ট আপুনি কি বুজাই আছে মাথাত হুমোৱা নাই এনেকুৱা কাৰোবাৰ হৈছে নেকি নো স্যাৰ ঠিক আছে Hello, sir. yes Sir, the question আছিল হয় কওকচোন স্যার পৃথিৱীৰ আভ্যন্তৰীণ অংশটো বহুতো গৰম থাকে সো ইনাৰ কোৰটো কেনেকে সলিড হ'ব হেতুটো গলি যাব লাগিছিল yes টেম্পারেচাৰৰ লগতে প্ৰেসাৰেও বহুত বেছি কি কৰে বহুত বেছি প্ৰভাৱ পেলাই ইয়াতে ঠিক আছে আৰু টেম্পারেচাৰ প্ৰেসাৰৰ ডিফাৰেন্সৰ কাৰণে চাওক আপোনালোকে আপোনাৰ যদি এইটো কোৱেশ্চন আহিছে তেতিয়াহলে এইটোও কোৱেশ্চন আহিব ঠিক আছে পৃথিৱীৰ সাৰফেসৰ তলত এই যে কি থাকে ম্যাগমা যে থাকে যোনটো ম্যাগমা উলাই আহে ভিতৰৰ পৰা আগ্নেয়গিৰি হৈ কিও থাকে ইয়াতে আকৌ কি এইখিনি জায়গাত আকৌ গলিত অৱস্থাত থকা বস্তু আকৌ অলপমান পিছত যাব আকৌ সলিড লেয়াৰ পাব আকৌ কিছুমান জায়গাত আকৌ লিকুইড পাব আকৌ তলত যাব সলিড লেয়াৰ কিহৰ কাৰণে টেম্পারেচাৰ প্ৰেসাৰ ভলিউম চেঞ্জেছৰ কাৰণে সব জায়গা আৰু চেঞ্জেছ হৈ থাকে এনেকুৱা নহয় যে এটা জায়গা আজি সলিড আছে বা লিকুইড আছে মানে হাজাৰ বছৰ পিছত মিলিয়নস অফ ইয়াৰ পিছত সেম থাকিব চেঞ্জ হৈ আছে অলপকে চেঞ্জেছ হৈ আছে টেম্পারেচার চেঞ্জ প্রেসার চেঞ্জ ঠিক আছে ম্যাটেৰিয়েলৰ চেঞ্জ ডেন্সিটি চেঞ্জ কি মেটাল পোৱা যায় তাতে হেতু চেঞ্জ হৈ আছে এইখিনি বস্তুৰ কাৰণে কি হ'ব বহুতখিনি বস্তু ডিপেন্ড কৰিব তাৰ ওপৰত ওকে এতিয়া কোৰ হৈ গল কোৰৰ পিছত আমি কেন্দ্ৰ ভাগৰ কথা আপোনালোকৰ অসমীয়াটো দিয়া আছে যে বাহ্যিক কেন্দ্ৰ বা বাহিৰৰ কেন্দ্ৰটো হৈছে লিকুইড বা তৰল অৱস্থাত আৰু ভিতৰৰ বা আভ্যন্তৰীণ কেন্দ্ৰটো কঠিন অৱস্থাত আছে ঠিক আছে এতিয়া আৰ্থৰ ভিতৰত কোনটো লেয়াৰত কি এলিমেন্ট পোৱা যায় কি কৈছো আৰ্থৰ ভিতৰত কোনটো লেয়াৰত কি এলিমেন্ট পোৱা যায় কি ধাতু পোৱা যায় কি মৌল পোৱা যায় এটো যদি আমি কন্টিনেন্টাল ক্ৰাষ্ট পঢ়োতে আমি কি পঢ়িলো ইয়াতে এলুমিনিয়াম আৰু সিলিকন বেছিকে পোৱা যায় পঢ়িছো অলৰেডি চাই লও পঢ়িছো না নাই
ক'ত কণ্টিনেণ্টেল ক্ৰাষ্টত পোৱা যায় এলুমিনিয়াম আৰু সিলিকন সঁচা কথা অ'শেনিক ক্ৰাষ্টত সিলিকন আৰু মেগনেছিয়াম আছে অ'শেনিক ক্ৰাষ্টত সিলিকন আৰু অ'শেনিক ক্ৰাষ্টত সিলিকন মেগনেছিয়াম দিয়া আছে ইয়েছ কাৰেক্ট মেণ্টেল পঢ়োতে প্ৰথমটো লাইনে আমি পঢ়িছোঁ আৰু লিখিছোঁ MgFe আৰু Si মানে মেগনেছিয়াম আইৰণ আৰু সিলিকন বেছিকৈ পোৱা যায় আৰু কোৰ পঢ়োতে জাষ্ট পঢ়ি আহিলোঁ কোৰ কি হেভি মেটালছ লাইক নিকেল এণ্ড আইৰণ দিয়া আছে এইখিনি কি কৰিব লাগিব এইখিনি আমাৰ পৰীক্ষাৰ কাৰণে মনত ৰাখিব লাগিব ঠিক আছে আপোনালোকে মনত ৰাখিব পাৰিব এইকেইটা কাৰোবাৰ মনত ৰখাত কিবা অসুবিধা হ'ব নেকি যে এলুমিনিয়াম এণ্ড সিলিকন প্ৰথমটো লেয়াৰত কণ্টিনেণ্টেল ক্ৰাষ্ট তাৰপিছত অ'শেনিক ক্ৰাষ্টত যাম সিলিকন এণ্ড মেগনেছিয়াম তাৰপিছত মেণ্টেলত যাম মেগনেছিয়াম আইৰণ আৰু সিলিকন তাৰপিছত কোৰত যাম কোৰতটো হেভি মেটাল কোৰতটোতো একদম হেভি মেটাল মনত ৰাখি লওঁ নিকেল আইৰণ NiFe নিকেল আইৰণ হেভি মেটাল কোৰতটো ডাইৰেক্ট মনত ৰাখিব হেভি মেটাল পোৱা যায় সো আপোনালোকৰ এইখিনি মনত ৰাখিব পাৰিব নে মনত ৰখাত ডিফিকাল্টি হ'ব যদি মনত ৰখাত ডিফিকাল্টি হয় তেতিয়াহ'লে আপোনালোকে এনে ধৰণৰ এটা ট্ৰিক ইউজ কৰিব পাৰে মনত ৰাখিবলৈ এনে ধৰণৰ এটা ট্ৰিক ইউজ কৰিব পাৰে ট্ৰিকটো কি ট্ৰিকটো হৈ গ'ল all silly students mugged maths for 6 nights fast কি কৈছো মই all silly students mugged maths for আচ্ছা ভিডিও গট ষ্টাৰ্ট এতিয়া ঠিক আছে ইজ ইট ওকে নাও এটা ঠিক হৈ আছে Yes, sir. ওকে ঠিক আছে Yes, sir. ক্লিয়াৰ এতিয়া all silly students mugged maths for 6 nights first মানে কি হৈছে silly students গাধো ষ্টুডেন্ট কিছু মানে কি কৰিছে ম্যাথছত যিসকল গাধো হয় তেনেকুৱা silly studentsৰ কথা কৈছে যে তেওঁলোকৰ ম্যাথছ পৰীক্ষা আছে 6 দিন পিছত তো 6টা ৰাতি পাইছে তেওঁলোকে পঢ়িবলৈ 6টা ৰাতি পাইছে তো 6টা ৰাতিত ম্যাথছক যিমান পাৰিছে মাথাত সুমুৱাই লৈছে সো যিমান silly students আছে হেসকলে মাগ আপ কৰিছে ম্যাথছক পুৰা মাথাত সুমুৱাই লৈছে ফৰ 6 নাইটস ফাষ্ট জলদি 6 ৰাতিৰ ভিতৰত ম্যাথছ পুৰা মাথাত সুমুৱাই লৈছে কাৰণ কি কৰিছে সাউন্ড ঠিক আছে সাউন্ডৰো কিবা প্ৰবলেম হৈছে বলে কি হল ঠিকে আছে ঠিক আছে মই বুজি নাপাও সবৰে অলপ নতুন প্ৰবলেম আহি যায় মাজে মাজে ঠিক আছে হ'ব পাৰে কেতিয়াবা ঠিক আছে সেইকাৰণে মই কনসাৰ্ন হৈ যাও বহুত বেছি যে সঁচাকে কিবা এটা হৈ গল নেকি কাৰণ তেতিয়া হলে কি হ'ব বহুত টাইম ওয়েষ্ট হৈ যাব সো all silly আপোনালোকে মাৰ্ক কৰি দিয়ক students mugged মাৰ্ক কৰি দিয়ক maths for 6 সৰু দুটা ওয়ার্ড আছে এটা বুলি ধৰি লওক maths for 6 মাৰ্ক কৰি দিয়ক nights fast মাৰ্ক কৰি দিয়ক ALSI কি কৈছে ALSI প্ৰথমটো লেয়াৰত আছে না নাই ALSI all silly students SI mugged MG সেকেন্ড লেয়াৰত আছে না নাই ওশেনিক ক্ৰাষ্টত আছে নেক্সট MG আহিব 4 আহিব মানে FE SI আহিব 6 ৰ জাগাত MgFe SI ক'ত আছে মেণ্টেলত আছে লাষ্ট লেয়াৰত নাইটস ফাষ্ট NI আৰু FE ট্ৰিকটো লিখি লওক আপোনালোকে এই যে ডায়াগ্ৰামটো এইটো বনাই লব সবৰে কপিত যাতে এই ডায়াগ্ৰামটো থাকে নেটৱৰ্ক ডিস্টাৰবেন্স হয় কেতিয়াবা হৈ যায় সো আপোনালোকে এই ডায়াগ্ৰামটো আঁকি লওক কোনটো লেয়াৰত কি পোৱা যায় কোনটো লেয়াৰত কি এলিমেন্ট পোৱা যায় আৰু লগতে এই ট্ৰিকটো লিখি লওক হাউ টু ৰিমেম্বাৰ বুলি ট্ৰিকটো লিখিব ট্ৰিকটোৰ মাজে মাজে দাগখিনি দিছো সেইখিনি দাগো দিব আৰু কোনটো ট্ৰিকে কোনটো ওয়াৰ্ডে কি এলিমেন্ট বুজাইছে সেইটো লিখিব এৰো দি ক্লিয়াৰ সবৰে হৈছে নে কাৰোবাৰ যদি হোৱা নাই কব নহলে আগবাঢ়ি যাও সবৰে যদি হৈ গৈছে Done, sir. Okay.
ডান সবৰে ডান ঠিক আছে লেটস কন্টিনিউ So availability of elements কোনটো লেয়াৰত কোনটো এলিমেন্ট পোৱা যায় আই থিংক এইটো ৰিলেটেড আপোনালোকৰ কনফিউজন থাকিব নালাগে এনেকে বস্তুবোৰ শিকিলক যাতে লাইফ টাইম মনত থাকি যায় যে সাৰে গাধো ম্যাথছত গাধো ষ্টুডেন্টৰ এক্সাম্পল দি এইটো শিকাই দিছিল আজিলৈকে পাহৰি যোৱা নাই যে কোত কোনটো এলিমেন্ট পোৱা যায় all silly students mugged maths for 6 nights fast দুটা তিনিটা লাগিলে এটো এটা আপোনালোকে মনত ৰাখিলক 2 2 3 2 দুটা তিনিটা এনেকে বনাই লওক ঠিক এটা এটো মনত ৰাখক হেটো মনত ৰাখক তেতিয়া হলে আপোনালোকৰ কানেক্ট হৈ গল আৰু ডাইৰেক্ট এটো মনত ৰাখিলেও হৈ যাব নেক্সট আমি কি আলোচনা কৰিম এই যে যোনটো বস্তু এৰি থৈ আহিছিল ডিসকন্টিনিউটি কি বস্তু হয় কি এৰি থৈ আহিছিল ডিসকন্টিনিউটি কি বস্তু হয় সব আপোনালোকক ব্ল্যাঙ্ক স্লাইডত প্ৰথমতে বস্তুটো বুজাই দিও কাৰণ এইবোৰ ডায়াগ্ৰাম চাই পেলাই আপোনালোকে হয়তো কনফিউজ হ'ব পৃথিৱীৰ ভিতৰত যাওতে আপোনালোকে প্ৰথমতে কি পালে প্ৰথমতে কোৰ পালে কি পালে সৰি প্ৰথমতে কোৰ কিয় পাব প্ৰথমত ক্ৰাষ্ট হে পাব কোতে কেতিয়াবা মিস্টেক হৈ যায় ঠিক আছে সিলি মিস্টেক হৈ যায় এই যে সিলি ষ্টুডেন্টছৰ দৰে সো প্ৰথমতে আপুনি পালে ক্ৰাষ্ট নামৰ লেয়াৰ পৃথিৱীৰ ওপৰৰ পৰা ভিতৰলৈ যোৱা টাইমত তো ক্ৰাষ্ট লেয়াৰটোক আমি কি কৰিছো আকৌ দুটা ভাগত ভাগ কৰিছো আপাৰ ক্ৰাষ্ট আৰু লোৱাৰ ক্ৰাষ্টত ভাগ কৰিছো আপাৰ ক্ৰাষ্টত লোৱাৰ ক্ৰাষ্টত ভাগ কৰিছো মাজৰ পৰা ডিভাইড কৰি দিলো ওয়াল দি দিলো বাউন্ডাৰী নেক্সট ক্ৰাষ্ট শেষ হোৱাৰ পিছত আপোনালোকে কি পাব মেন্টেল পাব মেন্টেলক কি কৰিছো আকৌ দুটা ভাগত ভাগ কৰিছো আপাৰ মেন্টেল আৰু লোৱাৰ মেন্টেল ঠিক আছে মাজতে ডিভাইড কৰি দিলো মেন্টেলক আপাৰ ক্ৰাষ্ট লোৱাৰ ক্ৰাষ্ট আপাৰ মেন্টেল লোৱাৰ মেন্টেল তাৰ পিছত লাষ্ট লেয়াৰ আপোনালোকে কি পাব কোৰ পাব কোৰত প্ৰথমতে কি পাব আউটাৰ কোৰ পাব একদম ভিতৰত লাষ্টত গৈ ইনাৰ কোৰ পাব দুইটাৰ মাজত ওয়াল দি দিলো বাউন্ডাৰী দি দিলো এতিয়া আপোনালোকে চাওক লেয়াৰ কিমানটা হল আমাৰ ক্ৰাষ্ট এটা মেন্টেল এটা কোৰ এটা ক্ৰাষ্টৰ ভিতৰত আকৌ দুটা মেন্টেলৰ ভিতৰত আকৌ দুটা কোৰৰ ভিতৰত আকৌ দুটা মানে দুটা টোটাল লেয়াৰ কিমানটা টোটাল লেয়াৰ হৈ গল 6 লেয়াৰ্স টোটাল লেয়াৰ আমাৰ কিমানটা হৈ গল এতিয়া 6 লেয়াৰ প্ৰথমে আমি কি পাইছিলো তিনিটা লেয়াৰ স্যার আপুনি নিজে শুন কৈছিলে তিনিটা লেয়াৰ এতিয়া আকৌ 6টা লেয়াৰ কিয় পৰাইছে কাৰণ প্ৰতিটো লেয়াৰক আমি দুটা সাব লেয়াৰত ভাগ কৰিছো তেতিয়া হলে টোটাল মিলাই পাই আমাৰ 6 লেয়াৰ হল 6টা লেয়াৰ এতিয়া এই 6টা লেয়াৰৰ ভিতৰত বাউন্ডাৰী কিমানটা আছে ওয়াল কিমানটা আছে পাৰ্টিশন কিমানটা আছে 6টা লেয়াৰৰ ভিতৰত বাউন্ডাৰী কিমানটা আছে ওয়াল কিমানটা পাৰ্টিশন কিমানটা কব নেকি কমেন্ট সেকশনত কমেন্টত জনাব নেকি কিমানটা পাৰ্টিশন পাইছো আমি পাৰ্টিশন আমি কিমানটা পাইছো আহক গুনিলো আপাৰ ক্ৰাষ্টৰ পৰা লোৱাৰ ক্ৰাষ্টত যাওতে এটা পাৰ্টিশন নাম্বাৰ 1 লোৱাৰ ক্ৰাষ্টৰ পৰা আকৌ যেতিয়া আপাৰ মেন্টেলত যাব তেতিয়া পাৰ্টিশন নাপায় নেকি মই কি কৈছো লোৱাৰ ক্ৰাষ্টৰ পৰা যেতিয়া আকৌ আপাৰ মেন্টেল লৈকে যাব তেতিয়াও তো এটা পাৰ্টিশন পালে এটুক নধৰে নেকি 2 নম্বৰ পাৰ্টিশন তাৰপিছত আপাৰ মেন্টেলৰ পৰা লোৱাৰ মেন্টেল যাব মাজতে আৰু এটা পাৰ্টিশন পাব 3 নম্বৰ এই লোৱাৰ মেন্টেলৰ পৰা আউটাৰ কোৰ লৈকে যাব কেইটা পাৰ্টিশন পাব 4 নম্বৰ আউটাৰ কোৰৰ পৰা ইনাৰ কোৰ লৈকে যাব আৰু এটা পাৰ্টিশন পাব 5 নম্বৰ কিমানটা পাৰ্টিশন পাইছো 5টা পাৰ্টিশন পাইছো ক্লিয়াৰ হৈছে 5টা কেনেকৈ হল ক্লিয়াৰ হৈছে আপাৰৰ পৰা লোৱাৰ এটা লোৱাৰৰ পৰা আকৌ আপাৰ মেন্টেল দুটা আপাৰ মেন্টেলৰ পৰা লোৱাৰ মেন্টেল তিনিটা লোৱাৰৰ পৰা আউটাৰ 4 আউটাৰৰ পৰা ইনাৰ 5 6টা লেয়াৰ মাজত পাৰ্টিশন 5টা 6টা লেয়াৰ মাজত পাৰ্টিশন 5টা এই 5টা পাৰ্টিশনৰ কি আছে নেমস আছে নাম আছে নাম আছে সো 1 2 3 4 5 সিরিয়ালি আমি কি কৰিব লাগে নাম মনত ৰাখিব লাগে বুজিব লগা বস্তু নাই অকল নাম মনত ৰাখিব লাগে ফ্যাকচুয়াল বস্তু হয় এতিয়া নামটোহে মনত ৰাখা ডাঙৰ কথা স্যাৰ এইবোৰৰ নাম কি হয় আৰু কেনেকে মনত ৰাখিম চাওক নাম কি হয় হেয়া আগতে আপোনালোকক কৈ দিছো প্ৰথম যদি 1 নম্বৰ লেয়াৰ আছে নহয় তাৰ নাম হৈ গল কনৰাড ডিসকন্টিনিউটি
কি কৈছো তাৰ নাম কি কনৰাড ডিসকন্টিনিউইটি নামবোৰ লিখি লব আপোনালোকে তাৰ পিছৰটো হৈ গল মোহ ডিসকন্টিনিউইটি লিখি না যাও অকল কনৰাড মোহ এনেকে লিখি যাম কনৰাড 2 নম্বৰ যোনটো লেয়াৰ আছে তাৰ নাম মোহ ঠিক আছে তাৰ পিছত যোনটো আহিব হেতু হৈ গল ৰেপেটি কি তাৰ নাম কি ৰেপেটি এন্ড 4 নম্বৰত যোনটো আহিব তাৰ নাম হৈ গল গাটেনসবাৰ্গ আৰু 5 নম্বৰ বা লাষ্ট যোনটো বেৰিয়াৰ আহিলে লাষ্ট যোনটো পাৰ্টিশন আহিলে তাৰ নাম হৈ গল লেহমেন কি কৈছো মই প্ৰথমটো কনৰাড বা কনৰাড আপোনালোকে অসমীয়াত এনেকৈ লিখিব পাৰে কনৰাড বুলি লিখিলে তাৰ পিছত মোহ তাৰ পিছত আহিব ৰেপেটি অসমীয়াটো লিখি দিছো গুটেইখিনি বস্তু তাৰ পিছত আহিব গাটেনসবাৰ্গ তাৰ পিছত আহিব লেহমেন এটু বেলেগ কৰি দিছো এতিয়া কথা হল স্যাৰ লেয়াৰছৰ নাম গম পালো মনত কেনেকৈ ৰাখিম মনত থাকিব আপোনালোকৰ এইখিনি ইজিলি মনত থাকিব আপোনালোকৰ অলৰেডি আপোনালোকে এইটো ভিডিও চাই আছে আহিছে তেতিয়ালে মই আৰু কি শিকাম সব শিকি থৈছে আপোনালোকে সো কথাটো হৈ গল এতিয়া ষ্টৰী ক আপোনালোকক এতিয়া ষ্টৰীটো আপোনালোকে গম পায় ষ্টৰীটো বহুতে গম পায় সো কি কৈছো 1 2 3 4 5 কনৰাড মোহ ৰেপেটি গাটেনসবাৰ্গ আৰু লেহমেন ডিসকন্টিনিউইটি যে আছে এইকেইটা নাম মনত ৰখাবলৈ আপোনালোকক এটা ষ্টৰী কৈছো ঠিক আছে ওকে ষ্টৰীটো হৈ গল যে আমাৰ চিফ মিনিষ্টাৰৰ কথা মনত পেলাও চিফ মিনিষ্টাৰ ঠিক আছে মই কাৰো নাম লোৱা নাই পিছত বলে কব আকৌ চিফ মিনিষ্টাৰৰ ওপৰত সাৰে ষ্টৰী বনাই দিছে হা এবোৰত মোৰ নাম ইনভলভ নকৰিব দে চিফ মিনিষ্টাৰৰ ওপৰত ষ্টৰী বনাই দিছো জাস্ট ট্ৰিকৰ কাৰণে জাস্ট ট্ৰিকটো শিকিবৰ কাৰণে কি কৈছো চিফ মিনিষ্টাৰক মনত পেলাইছে এতিয়া চিফ মিনিষ্টাৰৰ ওয়াইফৰ কথা মনত পেলাওক হা চিফ মিনিষ্টাৰৰ ওয়াইফৰ কথা মনত পেলাওক সো আমি জানো চিফ মিনিষ্টাৰে নিজৰ ওয়াইফক কিমান ভাল পায় ঠিক আছে মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ ওয়াইফক কিমান ভাল পায় নিজৰ ওয়াইফক যদি ভাল পায় চিফ মিনিষ্টাৰৰ ওয়াইফে যদি কিবা এটা কথা কয় কিবা এটা ডিমান্ড কৰে মোক এইটো লাগে মই এইটো জায়গাত যাম মই এইটো খাব বিচাৰো চিফ মিনিষ্টাৰে জেনেকে নহক হেতু কিন্তু ফুলফিল কৰিবই সেই উইশটো যদি কৈছে মোক এইটো লাগিব এই জায়গা এইটো জায়গাত যাব বিচাৰো ওকে ঠিক আছে আচ্ছা ঠিক আছে কিছুমানৰ ৰিভিশন হৈ আছে সো চিফ মিনিষ্টাৰৰ ওয়াইফে কি কৈছে আপোনালোকে দেখা পাইছে গুৱাহাটীত কেনেকুৱা গৰম দিছে ঠিক আছে গুৱাহাটীত কেনেকুৱা গৰম দিছে যদিও চিফ মিনিষ্টাৰৰ ঘৰত এসি আছে গুটেইখিনি ফ্যাসিলিটিজ আছে কিন্তু ন্যাচাৰালি তো সেই ঠাণ্ডাৰ যোনটো ফিল হেতু লব কাৰণে কি কৰিব লাগিব কোনোবা এটা ঠাণ্ডা জায়গাত যাব লাগিব ন্যাচাৰাল যোনটো ঠাণ্ডাৰ ফিলটো লব বিচাৰিছে আপুনি কাশ্মীৰৰ লাডাখৰ ঠিক আছে দাৰ্জিলিঙৰ মানালি কিবা এটা জায়গাত এনেকুৱা জায়গাত যাব লাগিব ন্যাচাৰাল যোনটো ঠাণ্ডাৰ ফিলটো লব বিচাৰিছে আৰু গৰমৰ দিনত মানুহে যায়ও ঠিক আছে সামাৰ ভেকেশনত মানুহে ঠাণ্ডা জায়গাত যায় তো ওয়াইফে চিফ মিনিষ্টাৰক কি কৈছে এদিন যে মোৰ লাডাখ যাব মন গৈছে বহুত বেছি গৰম ইয়াতে মোৰ লাডাখ ফুৰি আহিব মন গৈছে এই কেইদিনৰ ভিতৰতে চিফ মিনিষ্টাৰে কি কৈছে তেতিয়া চিফ মিনিষ্টাৰে কৈছে এতিয়াতো ইলেকশনৰ সময় ঠিক আছে এতিয়াতো মই বহুত বিজি মই ৰাতি লৈকে মিটিংত থাকিব লাগে তেতিয়া ওয়াইফে কৈছে কিন্তু পিছলৈকে তো গৰমে শেষ হৈ যাব তেতিয়া গৈ আৰু লাভ নাই এতিয়াই যাম গলে এতিয়াই যাম তেতিয়া চিফ মিনিষ্টাৰে ওয়াইফৰ কথা কলুৱে অলপ আগত কিমান বেছি ভাল পায় ওয়াইফৰ কথাটো পেলাব নোৱাৰে সেই কাৰণে চিফ মিনিষ্টাৰে ডিসাইড কৰিলে যে আমি লাডাখত যাম ওয়াইফ পুৰা উৎফুল্লিত হা ইয়ে কিন্তু চিফ মিনিষ্টাৰে কলে কিন্তু এটা শৰ্ত আছে কি শৰ্ত আমি লাডাখত ৰাতি যাম নাইট টাইমত প্ৰ্যাকটিক্যালি পসিবল হয় নে নহয় হেবোৰ বাদ দিয়ক আপোনালোকে ষ্টৰী বুঝক মজা উঠাক ষ্টৰী কি কৈছে কিন্তু আমি নাইট টাইমত যাম কাৰণ ডে টাইমত কি আছে ডে টাইমত আছে মোৰ মিটিং ডে টাইমত মই বিজি আছো সো ৰাতি যাম ৰাতিয়ে ঘূৰি আহিম লাডাখত ৰাতি যাম ৰাতিয়ে ঘূৰি আহিম yes সো তেতিয়া ষ্টৰীটো কি হৈ গল তেতিয়া নেক্সট দিনা কোনোবাই আহি পেলাই নিউজত কি লিখিব নিউজ চেনেল খুলি পেলাই আপোনালোকে কি দেখিব
লিখা থাকিব চিফ মিনিষ্টাৰ ৰাত কো গয়ে লাডাখ আৰু এই যে চিফ মিনিষ্টাৰ ৰাত কো গয়ে লাডাখ তো ইয়াৰে পৰা আপোনালোকে এই ট্ৰিকটো বনাই ল'ব পাৰে C for Conrad, M for Moho, R for Repeti, তাৰ পিছত ৰাতকো এইটো এটা হৈ যাব G for Gettysburg আৰু লাডাখ L for কি হৈ যাব লেমেন ডিসকন্টিনিউটি Conrad, Moho, Repeti, Gettysburg আৰু লেমেন ডিসকন্টিনিউটি এটা মনত থাকিব ডাইৰেক্ট কলে তো মনত নাথাকে কিন্তু ট্ৰিকৰ হৈতে এটা মনত থাকিব নেমৰ ইনিশিয়াল কেটা মনত কৰিব C for M for R for G for L for পাঁচটা 1 2 3 4 5 পাঁচটা হৈ গল ইমান ওচৰত হোৱা হলে আমিও যাব পাৰিলো হেতেন ইয়া কিন্তু মই কৈছো না লজিক মে মত যাও স্টোরি কা মজা উঠাও হা ঠিক আছে সো স্টোরিৰ মজা লওক আৰু বুজি লওক সো চিফ মিনিষ্টাৰ ৰাত কো গয়ে লাডাখ আপোনালোকে এইটো ট্ৰিকেৰে মনত ৰাখিব পাৰিব কনৰাড ডিসকন্টিনিউটি নাম্বাৰ 1 আপাৰ কাষ্ট লোৱাৰ কাষ্টৰ মাজত মোহ ডিসকন্টিনিউটি ইয়াতে আছে তাৰ পিছত ৰেপেটি গটেনসবাৰ্গ লেমেন আপোনালোকে এইটো ডায়াগ্ৰামত কনফিউজ হ'ব সেই কাৰণে মই বেলেগকে ডায়াগ্ৰাম আঁকি দিছিলো সো আপোনালোকে নিজে এটা ক্লিয়াৰ ডায়াগ্ৰাম আঁকি লওক বক্স 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 কৰি ইমান আৰু এইটো ক্লিয়াৰ ডিস্টিংশন নাই বক্সবোৰ ভালকে বনোৱা নাই সেই কাৰণে মই নিজে আঁকি দিছিলো ক্লিয়াৰ হৈছে ক্লিয়াৰ হৈছে ক্লিয়াৰ স্যাৰ কাৰোবাৰ কিবা সুধিব লগা আছে এটো ৰিলেটেড আজি যোনখিনি পঢ়িলো যোনটো টপিক পঢ়িলো আজি এটো ৰিলেটেড কাৰোবাৰ কিবা সুধিব লগা আছে ক্লিনিক অল ক্লিয়াৰ ওকে ৰিন্টি মিশ্ৰ ক্লিনিক অল ক্লিয়াৰ হৈ গৈছে আজি ঠিক আছে এটো আছিল ডিসকন্টিনিউটি বিটুইন লেয়ার্স আচ্ছা কোনোবাই কিবা সুধিছিল নেকি মই কিবা এটা লাষ্টত কম বুলি কৈছিলো নেকি এনেকুৱা কিবা এটা বস্তু আছিল নেকি আজি ক্লাছত যোনটো মই কৈছিলো লাষ্টত কম বুলি না এই ডিসকন্টিনিউটি খিনিয়ে আছিল আই থিংক ঠিক আছে সো আপোনালোকে যদি বুজি পাইছে আপোনালোকৰ যদি গুটেইখিনি বস্তু ক্লিয়াৰ হৈছে তেতিয়া হলে আমাৰ ইন্টেৰিয়ৰ অফ দা আৰ্থ টপিক টু কমপ্লিট ঠিক আছে interior of the earth topic to complete acha atmosphere related আপোনালোকৰ MCQ হৈছিল নেকি এবাৰ জনাব নেকি atmosphere topic to পঢ়াৰ পিছত MCQ solve কৰিছিলো নেকি আমি নাই কৰা স্যাৰ নাই কৰা তেতিয়া হলে atmosphere related topic আৰু interior related topic আপোনালোকক কিন্তু MCQ দি দিম আৰু MCQ আমি ক্লাছতো solve কৰিম ঠিক আছে সো আজিৰ ক্লাছটো ইয়াতে এন্ড কৰিম সেশনটো যদি আপোনালোকে ভাল পাইছে ইউটিউবৰ দৰেটো নহয় ইয়াতে যে লাইক এন্ড শেয়াৰ কৰিব আপোনালোকে কি কৰিব আপোনালোকে ভালকে ৰিভিশন কৰিব নোটবোৰ বনোৱা কমপ্লিট কৰিব এইখিনি আপোনালোকৰ কৰিব লগা আছে আপোনালোকৰ এক্সাম ক্ৰ্যাক কৰিব লাগে বাকি একো ম্যাটাৰ নকৰে ঠিক আছে সো লেটস এন্ড দিস সেশন ওকে থ্যাংক ইউ সো মাচ আপোনালোকক বহুত বহুত ধন্যবাদ সেশনটো কমপ্লিটলি জয়েন কৰাৰ বাবে ওকে আহিছো থ্যাংক ইউ স্যার